2024 নিৰ্বাচন সমাগত মই উপস্থিত হৈছোঁ আজি কলিয়াবৰৰ শালনা অঞ্চলত। শালনা অঞ্চলৰ ৰাইজে কি ক'ত আৰু কিয় বিচাৰে সেই সম্পৰ্কত কথা পাতিবলৈ মই আজি শালনা বজাৰত উপস্থিত হৈছোঁ, শালনা অঞ্চলত উপস্থিত হৈছোঁ। আমাৰ লগত কেইবাগৰাকীও ব্যৱসায়ী আছে, তেওঁলোকৰ পৰা জানিম। দাদা, 2024 নিৰ্বাচন যিহেতু সমাগত, আপুনি কি বিচাৰে 2024? আমি কেশৱ মহন্তক বিচাৰোঁ। কিয় বিচাৰে? তেওঁ আমাক মোক মানে বহুত সহায় কৰিছে। মোৰ বেমাৰত বহুত পইচা দিছে, বহুত সহায় কৰিছে। সামগ্ৰিকভাৱে কলিয়াবৰ উন্নয়ন হৈছে নাই? হৈছে। আপুনি কেশৱ মহন্তক বিচাৰে? কাৰণ তেওঁ মোক সহায় কৰিছে, মই তেওঁকে দিম। মোৰ বেমাৰত তেওঁ সহায় কৰিছে, বহুত সহায় কৰিছে, গতিকে আমি তেওঁকে দিম। 2024 অসমত কি হোৱাটো বিচাৰে? অসমতো বিজেপি আহিব। অসমত বিজেপি, কিন্তু কলিয়াবৰত কেশৱ মহন্ত। আৰু এগৰাকী ব্যৱসায়ী আছে শালনাত, প্ৰায় 40-50 বছৰ ব্যৱসায় কৰা এজন ব্যক্তি, তেওঁৰ পৰা জানিম। দাদা, 2024 নিৰ্বাচন পালেহি। প্ৰথমতে আগন্তুক মাঘৰ বিহুৰ কাৰণে আপোনালোকক চবকে শুভেচ্ছা জনালোঁ। আৰু আমাৰ 2024 যিটো ইলেকশ্যন হ'ব, সেইটো আৰু ক'বলগীয়া কথাই নাই। আমাৰ এলায়েন্সৰ, আমাৰ মিত্ৰজোঁট চৰকাৰ, এই AGPৰ আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই জিকিব বুলি আমি পূৰা বিশ্বাস, আৰু আমি জিকামেই। আৰু কেশৱ মহন্তৰ অবিহনে আমাৰ ইয়াত আৰু কোনো প্ৰাৰ্থী দিব নোৱাৰে বা জিকাৰ কোনো সম্ভাৱনাই নাই। সেই 100% চিয়'ৰ যেন আমাৰ ইয়াত কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্তই জিকিব। আৰু আমাৰ গুৱাহাটীৰ, আমাৰ অসম বিধানসভাত AGP আৰু BJP মিত্ৰজোঁট চৰকাৰ গঠন হ'ব বুলি মই আশাবাদী। আৰু এইটো স্পষ্ট ধাৰণা যে আমাৰ অসমখনত যথেষ্ট উন্নতি হৈছে, আগন্তুক আৰু উন্নতি হোৱাৰ আমি আশা পোহৰ কৰিছোঁ। আৰু বিশেষকৈ আমাৰ কলিয়াবৰৰ যিখিনি সমস্যা, সেইখিনি আস্তে আস্তে নিৰাময় হৈ আছে, আৰু বহুতো উন্নতি হৈছে আমাৰ ইয়াত। আৰু ৰাইজেও চবফালে ভালেই আছে। আমাৰ ইয়াত চবেই আনন্দতে আছে। অহা মাঘৰ বিহুৰ কাৰণে চবেই প্ৰস্তুতি লৈ আছোঁ। তাৰপিছত আপোনাৰ এই 1 জানুৱাৰীৰ কাৰণেও চবেই প্ৰস্তুতি লৈ আছে। চব সুকমময় হ'ব। আৰু আমাৰ আগন্তুক বিধানসভা সমষ্টিত আমাৰ কলিয়াবৰৰ মানে কেশৱ মহন্ত ছাৰে জিকিব। আৰু আমাৰ বিধানসভাত এই হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ CM হ'ব, তেওঁকে আমি ভোট দিম বুলি আমি চবেই আশাবাদী। এনেদৰে কেইবাগৰাকীও লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত কেইগৰাকীমান স্থানীয় লোক আছে, তেওঁলোকে ইয়াত আহাৰ গ্ৰহণ কৰি আছে, তেওঁলোকৰ পৰা জানিম। 2024 নিৰ্বাচন পালেহি, আপুনি কি বিচাৰিব? কি বিচাৰিম? বৰ্তমান চৰকাৰ বিচাৰিব নে বেলেগ বিচাৰিব? চৰকাৰেই বিচাৰাম, আৰু কি বিচাৰাম? যোনটো আপুনি চৰকাৰ চৰকাৰৰ আছে কাম কাজত সন্তুষ্ট হৈছে নাই? হৈছোঁ, ভালে কৰি আছে আৰু ভালে কৰিব। আপুনি বাইদেউ কি বিচাৰিব? ভালে বিচাৰি আছোঁ। কেশৱ মহন্ত আহে যদি, সেইটোৱে লাগে আমাক। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব? কেশৱ মহন্ত। আহি থকা সময়বোৰত কলিয়াবৰ বিধানসভাত তেওঁলোকে কেশৱ মহন্তকে পুনৰ বিধায়ক হিচাপে বিচাৰিছে। আৰু অসমৰ শাসনৰ গাদীত মিত্ৰজোঁটৰ চৰকাৰ হোৱাটোৱে তেওঁলোকে বিচাৰিছে। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে। আপুনি কি ভাবে? যিটো চৰকাৰ আছে সেইটোৱে হ'ব, আৰু কি সেইটোৱে হ'ব। দেশৰ উন্নয়ন হৈছে নাই? হৈ আছে। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰাও জানিম। 2024 নিৰ্বাচন পালেহি, আপুনি কি চিন্তা কৰিছে? দেশটো ভালেই চলি আছে এতিয়া। আপুনি আকৌ পুনৰ শাসনলৈ কাক বিচাৰে? এই মোদীকে লাগে আমাক। অসমত হিমন্তই থাকে। কিয়? ভালেই কৰি আছে চব কাম ভাল কৰিছে, সেইকাৰণে হিমন্ত লাগে। আৰু এগৰাকী লোক আছে। 24 নিৰ্বাচন পালেহি, আপুনি কি বিচাৰিব? 2024 কাৰ চৰকাৰ হোৱাটো বিচাৰে? এতিয়া আমাৰ ৰাইজে যোনটো কৰে সেইটোৱে হ'ব। আপুনি কি বিচাৰিব? মইতো সেইটোৱেই, আমাৰ ইয়াত আছেই কোন আছে? কেশৱ মহন্ত। তেখেতকে বিচাৰিব। কেইবাগৰাকীও লোকে শালনা অঞ্চলত তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। সামগ্ৰিকভাৱে মিত্ৰজোঁটৰ চৰকাৰ হওঁতে অসমত বিচাৰে, আৰু তেওঁলোকে কিন্তু কলিয়াবৰৰ বিধায়ক ৰূপে পুনৰ কেশৱ মহন্তকে লাগে, আৰু তেওঁলোকে বিচাৰে বুলি তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।